এটা মাহৰ ভিতৰত দুগৰাকীকৈ IIT গুৱাহাটীৰ কৃতি ছাত্ৰী আত্মসন্মানৰ দৰে বাছি ল'লে চৰম সিদ্ধান্ত। এই চৰম সিদ্ধান্তৰ বাবে প্ৰকৃততে IITৰ যিসকল মেধাৱী ছাত্ৰ ছাত্ৰীসকল তেওঁলোকে ক্ষুভিত হৈ পৰিছে। এই গোটেই প্ৰতিষ্ঠানখনৰ যি শিক্ষাৰ যি হেঁচা প্ৰদান কৰা হৈছে ছাত্ৰ ছাত্ৰীসকলক, শিক্ষাৰ নামত যি মানসিক এক প্ৰেছাৰ প্ৰদান কৰা হৈছে ছাত্ৰ ছাত্ৰীসকলক, তাৰ বাবে তেওঁলোক অতিষ্ঠ হৈ মঙলবাৰে নিশা প্ৰশাসনিক ভৱনৰ সন্মুখত মমবাতি জ্বলাই তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰে এই প্ৰতিষ্ঠানখনৰ একাডেমিক দিন KV কৃষ্ণাৰ বিৰুদ্ধে। আৰু তেওঁলোকৰ যি দাবী আছিল সেই দাবীবিলাকৰ ভিতৰত অন্যতম এটা দাবী আছিল যে একাডেমিক দিন KV কৃষ্ণাই তেওঁৰ পদৰ পৰা অব্যাহতি ল'ব লাগে, কিয়নো অত্যাধিক প্ৰেছাৰ প্ৰদান কৰা হৈছিল ছাত্ৰ ছাত্ৰীসকলক। জানিব পৰা তথ্য মতে প্ৰায় প্ৰতিষ্ঠানখনৰ কম্পিউটাৰ ছায়েন্স বিষয়ত কম্পিউটাৰ ছায়েন্স বিভাগটোত 180 গৰাকীকৈ ছাত্ৰ ছাত্ৰীৰ বেকলগ লাগি আছিল। আৰু এই 180 গৰাকী ছাত্ৰ ছাত্ৰীৰ 80 গৰাকীক কোনো ধৰণে একাডেমিক দিন KV কৃষ্ণাই তেওঁলোকক কোনো ধৰণৰ ভাৱে তেওঁলোকক সহজভাৱে লোৱা নাছিল। আৰু তেওঁলোকে মেডিকেল চাৰ্টিফিকেট পৰ্যন্ত দিয়াৰ পিছতো এই মেডিকেল চাৰ্টিফিকেট তেওঁ একচেপ্ট কৰা নাছিল। আৰু এই যিহেতু মেডিকেল চাৰ্টিফিকেট তেওঁ একচেপ্ট নকৰিলে, তাৰ প্ৰতিবাদতে ভীমলেশ কুমাৰে কম্পিউটাৰ ছায়েন্সৰ যিগৰাকী চোকা এগৰাকী মেধাৱী ছাত্ৰই আত্মসন্মানৰ দৰে চৰম প্ৰাপ্তি তেওঁ আত্মসন্মান ল'ব লগা হ'ল। আৰু ইয়াৰ ফলত ছাত্ৰ ছাত্ৰীসকল ক্ষুভিত হৈ আহি কালি নিশা মঙলবাৰে নিশা IIT গুৱাহাটীৰ প্ৰশাসনিক ভৱনৰ সন্মুখত তেওঁলোকে এই প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিবাদৰ ফলতেই সেৱা মানিবলৈ বাধ্য হ'ল একাডেমিক দিন KV কৃষ্ণাই।